অহাকালি ভোট গণনা হব বিজনী সমষ্টিৰ সকলো ৰাইজৰ দোৱা আৰু আশীৰ্বাদ বিচাৰিছো। এইবাৰ বিজনী সমষ্টিত এনডিএৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে ডাঙৰীয়া আৰু নিৰ্দলীয় প্ৰাৰ্থী খলিলুৰ ৰহমান ডাঙৰীয়াৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হব। কাৰণ এনডিএৰ প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ ফালে আছে হিন্দু ভাইসকলৰ ভোট আৰু বিশেষ কৰি বড়ো সম্প্ৰদায়ৰ যিসকল বিপিএফ কৰে তেওঁলোকৰ ভোট আমাৰ এনডিএৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে ডাঙৰীয়াৰ ফালে গৈছে আৰু মুছলমানৰ 90% ভোট আৰু থুৰিবাৰী অঞ্চলৰ অন্য জাতি জনগোষ্ঠীৰ ভোট গৈছে নিৰ্দলীয় প্ৰাৰ্থী খলিলুৰ ৰহমান ডাঙৰীয়াৰ ফালে। ইয়াৰ পৰা পৰ্যালোচনা কৰি এটা কথাত উপনীত হ'ব পাৰি যে মুছলমান ভোট সৰহসংখ্যক যদি খলিলুৰ ৰহমান ডাঙৰীয়া পাইছে আৰু এইচকাছ মানে হিন্দু ভাইসকল আৰু অন্য জাতি জনগোষ্ঠীৰ ভোট বিশেষ কৰি এনডিএৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে পাইছে, তেতিয়াহ'লে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু আমি বাট চাব লাগিব অহাকালি বিজনী সমষ্টিৰ নতুন বিধায়কৰ নাম অৰূপ কুমাৰ দে ডাঙৰীয়া হয় নে খলিলুৰ ৰহমান ডাঙৰীয়া হয়।